নমস্কাৰ। মানুহৰ অনুভৱ ইয়াৰ যোগেদি আপোনালোকলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আৰু এটি নতুন কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। বিষয়টো হৈছে মুখমণ্ডলৰ উজ্জ্বলতা। দেখা গৈছে যে আজি বহু কম বয়সৰ মানুহৰো মুখবোৰ হতুৰা পৰিছে আৰু কিছুমানৰ মেটেকা ফুল ফুলাব আদি কলাও পৰিছে। গতিকে এনেকুৱা ধৰণৰ মুখমণ্ডলত নহ'বৰ কাৰণে আজি ভিডিঅ'টো আগবঢ়াইছোঁ। স্পৰ্শৰ যোগেদি মুখৰ উজ্জ্বলতা সদায় আমি বজাই ৰাখিবলৈ যত্ন কৰোঁ আহকচোন। কথা হৈছে কি যে মুখখন আমি এনেই বাৰু পৰ্দা হিমালি ঘঁহোতে মোহাৰোঁ যদিও ভালদৰে নমোহাৰোঁ, যাৰ ফলত নেকি আমাৰ এই সন্মুখকেইটা এইকেইটা টান মাৰে, টান হৈ যায়। তাৰ পাছতে এইবোৰ এলেকাও টান হয়। গতিকে এই টান এলেকাবোৰ যদি আমি সদায় যদি কোমল কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মুখৰ উজ্জ্বলতাটো সদায় থাকিব। এতিয়া চাওকচোন বাৰু, সৰু ল'ৰা এটা যিহেতু কোমল, দেখিবলৈ কিমান কোমলীয়া হৈ থাকে, কিন্তু আমি যেতিয়া ডাঙৰ হৈ গ'লো আমাৰ পেশীবোৰ বিভিন্ন কাৰণত টান মাৰে। গতিকে টান হৈ গ'লে বুলি ক'লে আমাৰ মুখৰ উজ্জ্বলতা কিছু নাইকিয়া হৈ যায় বা নাৰ্ভৰ তেজৰ চলাচলৰ কিবা ব্যাঘাত জন্মে, যাৰ ফলত নেকি আমাৰ ছালবোৰ হতুৰা পৰে। আৰু এই ছালবোৰ হতুৰা হোৱাৰ এটা মেইন কাৰণ হৈছে কি, আমাৰ চুলিৰ দৰে যিবোৰ আমাৰ শিৰা আছে, এই চুলিৰ দৰে যিবোৰ শিৰা আছে, এই শিৰাবোৰ আমাৰ ছালত থাকে। এই শিৰাবোৰ আমি ভালদৰে স্পৰ্শ কৰি নথকাৰ ফলত শুকাই যায়, আৰু শুকাই যোৱাৰ বাবেহে আচলতে উজ্জ্বলতাবোৰ আমাৰ দেহত নাইকিয়া হয়। এতিয়া আহকচোন, মুখৰ উজ্জ্বলতাৰ কাৰণে আমি কি কৰিব লাগিব। আপোনাৰ কি হৈছে যে এই মুখখনত এনেকৈ হাতখন দিয়ক, দি পিনি এইটোত লাহে লাহে আমি কি কৰিম, হেঁচি মাৰি দিম। আধা ঘণ্টাৰ পৰা 1 ঘণ্টা কৰাৰ পাছতে দেখিব, আধা ঘণ্টামান লাগে দেই সময়টো। এইভাগে কৰিলে এই গোটেই এলেকাটো কোমল হৈ যাব, কোমল হৈ যাব। আৰু কোমল হৈ গ'লে বুলি ক'লে চাব, আপোনাৰ এইবোৰ হতুৰা পৰাটো কমি যাব। আৰু লগতে কিছুমানৰ এনেকুৱা হয়, এইবোৰ কিবা অতিপাত শুকাই পিনি কি হয়, কৰ্কৰা মৰালি মাৰে, কৰ্কৰীয়া মৰা বুলি কয় যিটো, তেনেকুৱা ধৰণৰ হয়। আৰু যদি আমি ভালদৰে গোটেই এলেকাটো যদি লৰাই থাকোঁ এইভাগে, সেই কৰ্কৰীয়া মৰাটো কেতিয়াও নহ'ব। বা যিসকলৰ মাৰিছে, সেই কৰ্কৰীয়া মৰাটোৰ ওপৰত মই এটা বেলেগ ভিডিঅ' কৰি দিম। এতিয়া কথা হৈছে কি যে এই এলেকাবোৰ আমি যেতিয়া এনেকৈ ধুনীয়াকৈ লৰাই থাকিম আধা ঘণ্টা বা 1 ঘণ্টা, নহ'লে যেতিয়া মুখমণ্ডল কোমল হৈ গ'ল, কোমল হৈ যোৱাৰ পাছতে আমাৰ উজ্জ্বলতাটো আহিলে। কিন্তু তাৰ পাছত আৰু আমি পাউডাৰ মানে ঘঁহাৰ নিচিনাকৈ মুখখন যদি এনেকৈ ৰেগুলাৰ যেতিয়া মোহাৰি মেলি থাকিম, আৰু কেতিয়াও ই টান নামাৰিব। আৰু কথা হ'ল কি, যদি আপুনি বহুদিন আকৌ এনেকৈ লৰচৰ নকৰা হয়, তেতিয়াহ'লে আকৌ টান মাৰিব। গতিকে আমি আমাৰ দেহাৰ যতন সদায় কৰা প্ৰয়োজন। সদায় যেতিয়া কৰি থাকিম, আমাৰ সদায় নাৰ্ভ ভালে থাকিব, তেজৰ চলাচল ভালে থাকিব। গতিকে মুখৰ উজ্জ্বলতাৰ কাৰণে মই যিটো ভিডিঅ' আগবঢ়ালোঁ, মুখখন তেনেধৰণে মানে এইভাগে আধা ঘণ্টা বা 1 ঘণ্টা কৰক। আৰু যিসকলৰ মুখৰ উজ্জ্বলতা নাই, সেই আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰতে উজ্জ্বলতা ঘূৰি আহিব, নিশ্চিত। উজ্জ্বলতা ঘূৰি অহাৰ পাছত খালি
উজ্জ্বলতাটো আপোনালোকে পৰ্দা সলনি হোৱাৰ নিচিনাকে 2-1 মিনিট মুখখন মোহাৰি উজ্জ্বলতাটো ধৰি ৰাখিব। ইয়াকে জনাই আজি মুখৰ উজ্জ্বলতাৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।